প্ৰথমে নমস্কাৰ। আজি অন্য এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজিৰ ভিডিঅ'টো হৈছে যেতিয়া নৱেম্বৰ শেষত ডিচেম্বৰ প্ৰথম সপ্তাহত যদি ভোট জলকীয়া গুটিবোৰ পচোৱা হয় তেতিয়াহ'লে বহুখিনি সন্মুখীন হ'ব লগা হয় অসুবিধাৰ। আৰু মই দেখাই আছোঁ আপোনালোকক এইবোৰ ভোট জলকীয়াবোৰ আপোনালোকে দেখিছে কেনেকুৱা মানে ঘাঁহনিবোৰ আগুৰি ধৰিছে যিটো বন ভোট জলকীয়াবোৰ সম্পূৰ্ণৰূপে দেখিবলৈ পোৱা নাযায়। এইটো ষ্টেপত 4,000 মান ভোট জলকীয়া পুলি আছে, প্ৰায় ঘাঁহনিৰে আগুৰি ধৰিছে। এয়া আপোনালোকে দেখিছে। আৰু ইফালে এতিয়া এইবোৰক ঘাঁহনিবোৰ পৰিষ্কাৰকৈ আঁতৰাই দিব লাগিব। আৰু ইফালে পৰিষ্কাৰ কৰা হৈছে ঘাঁহনিবোৰ যিটো বন সম্পূৰ্ণকৈ দেখা পোৱা গৈছে ভোট জলকীয়া পুলিবোৰ। আৰু ইয়াত ডিচেম্বৰ প্ৰথমত যদি দিয়া হয় গুটিবোৰ তেতিয়াহ'লে বহুখিনি অংকুৰিত হোৱাতে বহুতখিনি অসুবিধা হয়, গজা নাই, প্ৰায় নষ্ট হোৱাৰ দৰে হৈছে। মই আপোনালোকক দেখাই আছোঁ, এইফালে আছে যিবোৰ গজালি মেলা নাই এইফালে বেলেগকৈ আঁতৰাই ৰখা হৈছে। প্ৰায় ইয়াত 100-150 পেকেট হ'ব এইবোৰ। ইয়াত কিছু গুটি যদি বেয়া নহয় এই বনবোৰ আঁতৰাই আকৌবাৰ সেই লাইনত ষ্টেপত ৰাখি পানী ঢালি ঢাকি ৰাখিব লাগিব। যেতিয়া গুটি বেয়া নহ'লে অকণমান গৰম পৰিলে এইটো অংকুৰিত হ'ব। ইয়াত চাফা কৰা হৈছে, এটা পেকেটত গজালি মিলিছে। আপোনালোকে দেখিছে, কেমেৰাত ধৰিব পৰা নাই চাগে, এনেকৈ। আৰু ডিচেম্বৰ প্ৰথমত হ'লে আপোনালোকে ডাইৰেক্ট বেডত পেলাই পেকেটত বুলান দিব পাৰিব 15-20 দিনত। তেতিয়াহ'লে পেকেট কৰাত ইমান অসুবিধা নহয়। এতিয়া এই 4,000 পেকেট আছে, যেতিয়া 4,000 পেকেটত ইয়াত হয়তো 1,000-1,500 মিছ গৈছে, যিটো গুটি গজা নাই। সেইবাবে আকৌবাৰ ইয়াক পেকেটবোৰ পুনৰাই বনবোৰ আঁতৰাই হয়তো গুটি গজাৰ কাৰণে ৰাখি দিয়া হ'ব, নহ'লে আকৌবাৰ ইয়াক কোৰেৰে সুন্দৰভাৱে মাটিবোৰ চহাই আকৌবাৰ পেকেটবোৰ গুটি দিয়া হৈ যাব। আৰু আপোনালোকে নিশ্চয় বুজিলে, তেনেকুৱা নৱেম্বৰ শেষত বা ডিচেম্বৰৰ প্ৰথমত দিয়া হ'লে, কাৰণ ঠাণ্ডা পৰি যায়, সেইবাবে বহুতখিনি ঘাঁহনি আগুৰি ধৰে আৰু যিটো গঠনবোৰ লওঁতে দেৰিকৈ হয়, প্ৰায় দেৰি হয়। সেইফালে জানুৱাৰী শেষত গুটি পচাব পৰা যায়। আৰু এই ভোট জলকীয়াৰ ওপৰত এইখিনিয়ে যত্ন ল'ব লাগিব। এতিয়া পৰিষ্কাৰ কৰি দিয়া হ'ব। আৰু লগতে মই অকণমান দেখাই আছোঁ, মই আৰু সৰু জলকীয়া যিটো ভাত জ্বলা বুলি কয়, গ্ৰীণ সেউজীয়া দেখাই আছোঁ। ইফালে এইবোৰ ইয়াত 10-15 হাজাৰ জলকীয়া পুলি হ'ব। এইটো সূৰ্যমুখী বুলি কোৱা হয়। এইবোৰ বিক্ৰী কৰিব পৰা হৈছে, এইটো মুঠি 50-100কৈ মুঠি বান্ধি বজাৰত বিক্ৰী কৰা হয়, আপোনালোকে দেখিছে। আৰু ইয়াৰ ওপৰত মই ভিডিঅ' এটা বেলেগকৈ বনোৱা যাব, কিমান লাভ হয় কিমান লছ হয়। আজি মই আপোনালোকক দেখাই আছোঁ, সুন্দৰ হৈছে গঠন। সেইফালে আৰু এইফালে ডাঙৰ ভোট জলকীয়া প্ৰায় কমিছে, বজাৰত লৈ গৈ আছোঁ। 30-40 জোপামান হ'ব ইয়াত। আৰু ইফালে এইটো 12মহীয়া জলকীয়া, এইটো গ্ৰীণ কালাৰৰ সেউজীয়া। আৰু ইফালে হাইব্ৰিডৰ বিলাহী পেকেট দিয়া হৈছিলে, প্ৰায় বিক্ৰী কৰা হৈছে। 100-200 পুলি হ'ব। আৰু ইফালে
এইবিধ বাৰমাহীয়া বুলি কোৱা হয়। এইটো বাৰমাহী জলকীয়া। মই ইয়াৰ ওপৰত ভিডিঅ' দিয়া হ'ব। নেক্সটত মই সম্পূৰ্ণৰূপে বুজাই দিয়া হ'ব কেনেকৈ কি কৰিলে এই বাৰমাহী জলকীয়া পেকেটিং কৰিব পাৰি। দেখিছে আৰু 15-20 দিন পিছত ওখ হ'ব আৰু সুন্দৰ এটা গঠন হ'ব। মাত্ৰ 10-15 দিন হৈছে পেকেটত ৰখা। এইভাৱে বজাৰলৈ মুকলি কৰি দিয়া যায়। আৰু ইফালে আছে বাৰমাহীয়া জলকীয়া, যিটো সৰু জলকীয়া, এইটো ফিৰিঙি জ্বলা বুলি কোৱা হয়। ফিৰিঙি জ্বলা। ইয়াত এই জানুৱাৰী মাহত দিয়া হৈছিলে, কাৰণ জানুৱাৰী মাহত দিলে 20-25 দিন লাগে অংকুৰিত হওঁতে। আৰু এই আছিল আপোনালোকে এতিয়া জানুৱাৰী মাহতো দিব পাৰি, কিন্তু গজালি মেলাত আপোনাৰ 15-20 দিন লাগি যাব। আৰু বহুখিনি গুটি নগজিব, মিছ মাৰিব। সেইবাবে আপোনালোকে যদি দিয়ে অকণমান দেৰিকৈ দিব পাৰে, জানুৱাৰী শেষত বা ফেব্ৰুৱাৰী প্ৰথমত, তেনেকৈ। আৰু সেইবাবে মই আৰু যিসকলে ভোট জলকীয়া গুটিবোৰ জগাব বিচাৰে, নৱেম্বৰ মাহৰ প্ৰথমৰ পৰা 20-25 সুন্দৰ এটা অংকুৰিত হয় গুটিবোৰ ওলাওঁতে। সেইবাবে আৰু এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। আৰু যিসকলে মোৰ এই চেনেলত নতুনকৈ আহিছে, উমেশ দেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু লগতে বেল আইকনটো দাবাই ৰাখিবা, আৰু এটা লাইক কৰিবা। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল।